हेलो नमस्कार व्यूअर्स केबीएस आसाम ब्लग्स एंड कॉइन्स भिडिओ आपलोকক स्वागतम জনালো आसाम কালেক্টেবল ওয়ান কোৱাৰ্টাৰ আনা বুলি এটা ভিডিও বনাইছিলো আগতে মানে কালেক্টেবল ওয়ান কোৱাৰ্টাৰ আনা বুলি হে কালেক্টেবল ওয়ান কোৱাৰ্টাৰ আনাটোত সাৰ্কুলেটেড কমন সম্পূৰ্ণ দিয়া আছিল কিন্তু এটা ম্যাক্সিমাম যেটো হোৱাটছআপত আপোনাৰ পইচাৰ যেটো আহে বা ইউটিউব কমেন্টত যিবিলাক আহে বেছিভাগ ওয়ান কোৱাৰ্টাৰ আনাৰ ওপৰত আহে মানে কোৱাৰ্টাৰ আনাৰ ওপৰত গতিকে আজি আসাম কালেক্টেবল ওয়াটাৰ না ইয়াত উল্লেখ থাকিব অকল যিকিটা মানে পটাপট বেচা কিনা হয় যিকিটা ৰেয়াৰ আৰু যিকিটা এক্স মানে এক্সট্ৰিমলি ৰেয়াৰ আৰু সাৰ্কুলেটেডটো আছে ইয়াত দামী কিন্তু তথাপিতো ৰেয়াৰ আৰু এক্সট্ৰিমলি ৰেয়াৰ কিটা ওপৰত আজি মানে ভিডিওটো বনাইছো গতিকে আপোনালোকে এনেকুৱা আছে যদি চাব এনেকুৱা থাকিলে লগালক আপনি ভিডিওটো সম্পূৰ্ণ চাই পেলাই ফটো পঠাব কি হয় কমন বিলাকো পঠাই দিয়ে গতিকে ভিডিও বনোৱা কো অৰ্থই নাথাকে তেনেকুৱা গতিকে যদি আপোনাৰ ওচৰত আছে তেতিয়া আপুনি ফটো পঠাব এনেকুৱা ওয়ান কোৱাৰ্টাৰ না বা নিজে হলো সংৰক্ষণ কৰি থৈ দিব সঞ্চয় কৰি এক্সিবিশনত আপোনালোকে বিকিব পাৰিব এতিয়া কথা হল কি ইষ্ট ইণ্ডিয়া কোম্পানী ওয়ান কোৱাৰ্টাৰ না যেটো সেই পইচাটো আপোনাৰ 1835 চনৰ নহয় 1835 তো বনাইছিলে হেকিটা কমন বাৰু এতিয়া বিশেষকৈ আমি যেতিয়া ৰেয়াৰৰ কথা পাতিম 1857 মানে 1857 চনত ব্ৰিমিংগাম বুলি এখন জায়গা আছিল হে তাত বনাইছিলে হে পইচাটো হল ৰেয়াৰ তাৰমানে 1000 পৰা 25000 ভিতৰত কন্ডিশন অনুযায়ী আপোনাৰ কেনেকুৱা কন্ডিশন পইচাটোৰ ওপৰত হেটো ওপৰত ভিত্তি হ'ব 1857 ৰ হেটো হল ৰেয়াৰ তাৰ পিছত হেটো হল আপোনাৰ ওয়ান কোৱাৰ্টাৰ না ইষ্ট ইণ্ডিয়া কোম্পানী তাৰ পিছত আহিলে ভিক্টোৰিয়া কুইন ওয়ান কোৱাৰ্টাৰ না ভিক্টোৰিয়া কুইন ওয়াটাৰ অনা হেতু কপাৰৰ হয় হে পইচাটো তেনেকে যদি আমি চাবলৈ যাও ৰেয়াৰ আছে নে নাই তো আছে 1875 ৰ 1875 চনৰ হেতু ৰেয়াৰ হেকে বম্বে মিন্টত বনাইছিলে ভাৰতৰ বম্বে মিন্টত হেতু 100 পৰা 4000 টকা ভিতৰত ভ্যালু কন্ডিশন অনুযায়ী তাৰপিছত 1876 ৰ এটা ৰেয়াৰ আছে হেতু বম্বে মিন্টৰ 200 পৰা 6000 টকা ভিতৰত ভ্যালু কন্ডিশন অনুযায়ী হয়তো অকমান দাম অগা পিছা হ'ব পাৰে কিন্তু আপুনি যদি কালেক্ট কৰে ইয়াৰ ভিতৰতে কালেক্ট কৰিব লাগিব ইয়াৰ ওপৰত 2 টকা বিকি হ'ব পাৰে বেছিকে হয় মানে গতিকে হেতু আপুনি ইয়াৰ ভিতৰত কালেকচন কৰিব লাগিব তেতিয়া আপুনি কিবা এটা পাব 1878 চনৰ 1878 ৰ আপোনাৰ এটা হল ৰেয়াৰ কেলকাতা মিন্টৰ হেতু হল 300 পৰা 15000 টকা ভিতৰত ভ্যালু কন্ডিশন অনুযায়ী তাৰ পিছত আহি যাব 1879 ৰ 1879 ৰ ৰেয়াৰ কেলকাতা মিন্টৰ হেতু 300 পৰা 18000 ভিতৰত ভ্যালু কন্ডিশন অনুযায়ী তাৰ পিছত আহিব তেনেকে ৰেয়াৰ আৰু আছে এটা 1898 ৰ হেতু একে কেলকাতা মিন্টৰ নো মিন মাৰ্ক 1000 ৰ পৰা 20000 টকা ভিতৰত ভ্যালু কন্ডিশন অনুযায়ী তাৰ পিছত আহিব এটো এডৱাৰ্ড যেটো 6 ওয়ান কোৱাৰ্টাৰ না হেতু একে কপাৰৰে হেতু তেনেকে কমনে আছে গুটেকিটা তাৰ পিছত আহিব এডৱাৰ্ড 7 ওয়ান কোৱাৰ্টাৰ না ব্ৰঞ্জৰ হে পইচাটো এটা আছে 1909 চনৰ হেতু কেলকাতা মিন্টৰ হেতু ৰেয়াৰ হয় 500 পৰা 20000 ভিতৰত ভ্যালু কন্ডিশন অনুযায়ী তাৰ পিছত আহিব জৰ্জ 5 ওয়ান কোৱাৰ্টাৰ না জৰ্জ ভি ওয়ান কোৱাৰ্টাৰ না যেটো হেতু প্ৰথম আহিলে 1911 চনত বনাইছিলে হেতু 1911 চনতো ৰেয়াৰ কেলকাতা মিন্টৰ 250 পৰা 6000 টকা ভিতৰত ভ্যালু কন্ডিশন অনুযায়ী তাৰ পিছত এটা আহিব আপোনাৰ 1916 চনৰ হেতু কেলকাতা মিন্টৰ 500 পৰা 15000 ভিতৰত ভ্যালু কন্ডিশন অনুযায়ী তাৰ পিছত তেনেকে আৰু সাৰ্কুলেটেড আছে যথেষ্ট কিন্তু ৰেয়াৰত নাই তাৰ পিছত আহিব জৰ্জ 6 ওয়ান কোৱাৰ্টাৰ না হেতু এটা আছে বম্বে মিন্টৰ 400 পৰা 5000 টকা ভিতৰত ভ্যালু হেতু হল 1941 চনৰ 1941 ৰ এটো অলপ দিন আগত কোনবা ফটো দিছিলে বাৰু 1941 চনৰ বম্বে মিন্টৰ 400 পৰা 5000 ভিতৰত কন্ডিশন অনুযায়ী ভ্যালু এইকিটা হল ওয়ান কোৱাৰ্টাৰ না ওপৰত এই পইচা কিটা ওপৰতে বেছিভাগ মানে হোৱাটছআপত বা ধৰি লওক ইউটিউবৰ কমেন্টত ভিডিও আছে এনেকুৱা পইচা যদি ৰেয়াৰ আছে হেকিটা পইচা আপুনি কালেকচন কৰি থক 110% হেতু বিকি হ'বই আৰু বাকি এইবিলাক পইচা খৰচ পালেতো থৈ দিব ধৰি লওক কমন হলো কিবা নহয় কিবা এটা পাব স্কেয়াৰ হলেতো পাবই আৰু ৰেয়াৰ হলে তাতকে দুগুণ পায় গতিকে দুগুণো নহয় তাতকেও বেছি পায় গতিকে আজি ওয়ান কোৱাৰ্টাৰৰ ওপৰত বনালো আসাম ওয়ান কালেক্টেবল ওয়ান কোৱাৰ্টাৰ না বুলি হেকিটা পইচাহে মানে মই কিনিম বা পটাপট এক্সিবিশনতো বেচা কিনা হয় বাকি নেক্সট এটা ভিডিও লগ পোৱাৰ আশাৰে জয় অসম